নিৰ্মিত কল্লাপাৰা বাকাৰাপাৰাৰ শ্ৰী শ্ৰী চতুৰ্ভুজ নামঘৰৰ শুভ উদ্বোধন। দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত কল্লাপাৰা বাকাৰাপাৰাত কল্লাপাৰা বাকাৰাপাৰা মহাপুৰুষীয়া ৰাইজ গয়ৰহৰ উদ্যোগত পুনৰ নিৰ্মিত চতুৰ্ভুজ নামঘৰৰ শুভ উদ্বোধনী অনুষ্ঠান আজি উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত অনুষ্ঠানত প্ৰথম কাৰ্যসূচী হিচাপে পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে ৰাইজ গয়ৰহৰ সভাপতি শ্ৰী ধীৰেন চন্দ্ৰ ঠাকুৰীয়াই। ইয়াৰ পিছত ৰাইজ গয়ৰহৰ উপদেষ্টা গোলক চৌধুৰীৰ দ্বাৰা স্মৃতি তৰ্পণ কৰা হয়। পিছত পৰ্যায়ক্ৰমে আয়তীৰ দ্বাৰা নাম পৰিৱেশন, শ্ৰী শ্ৰী চতুৰ্ভুজ বিগ্ৰহলৈ শোভাযাত্ৰা, নৱনিৰ্মিত নামঘৰৰ দুৱাৰ মুকলি, মণিকূটৰ দুৱাৰ মুকলি, বিগ্ৰহ স্থাপন আদি কাৰ্যসূচীসমূহ সফলভাৱে সম্পন্ন কৰা হয়। উল্লেখ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয়। সভা সঞ্চালনা কৰে ওৰপুত শ্ৰী শ্ৰী লাডুৱা গোপাল সত্ৰৰ সভাপতি কিৰণ চন্দ্ৰ কলিতাই। সভাত মুখ্য অতিথি হিচাপে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ভক্ত সমাজৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট জ্যোতিষী ডক্টৰ উৎপলানন্দ আচাৰ্যৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কল্লাপাৰা বাকাৰাপাৰা মহাপুৰুষীয় ৰাইজ গয়ৰহৰ এই শ্ৰী শ্ৰী চতুৰ্ভুজ নামঘৰটো এটা 1998 চনতে প্ৰতিষ্ঠা হোৱা, বৰ্তমান এটা জৰাজীৰ্ণ অৱস্থাত পৰিণত আছিল। ৰাইজে লগ লাগি আমি ইয়াক পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই পুনৰ নিৰ্মাণ কাৰ্যসূচীটো অনুষ্ঠিত কৰিলোঁ। এই পুনৰ নিৰ্মাণ কাৰ্যসূচীত চৰকাৰী অনুদান, ৰাইজ গয়ৰহৰ দান বৰঙণি লগতে আমি এখন উপহাৰ কুপনো অনুষ্ঠিত কৰিছিলোঁ। এই সমুদায় ধন এই অনুষ্ঠানটোত নামঘৰটোৰ লগতে এই অনুষ্ঠানটোতো অলপ খৰচ কৰি আমি এই নামঘৰটো প্ৰতিষ্ঠা কৰিলোঁ। আজি নামঘৰটোৱে পূৰ্ণ ৰূপ পালে। এই পোৱাৰ পিছত আপোনালোকে এটা সুন্দৰ অনুষ্ঠান পাতিছে। এই অনুষ্ঠানটোত কি কি কাৰ্যসূচী ৰাখিছিল? আমাৰ শ্ৰী শ্ৰী চতুৰ্ভুজ নামঘৰৰ পুনৰ নিৰ্মাণ উদযাপন সমিতিত আমি এই কাৰ্যসূচীটো লৈছিলোঁ। এই কাৰ্যসূচীটোত আমাৰ এখন বৰ্ণাঢ্য শোভাযাত্ৰা আছিল, ধৰ্ম আলোচনী সভা আছিল এখন, লগতে অন্যান্য স্মৃতি তৰ্পণ, পতাকা উত্তোলন, এই সকলোবোৰ অনুষ্ঠান এই অনুষ্ঠানটোত আছিল। হয়, ধৰ্মালোচনী। কি কৈছে? সভাখনৰ সঞ্চালক হিচাপে আছিল শ্ৰী কিৰণ চন্দ্ৰ কলিতা আৰু মুখ্য অতিথি আছিলে শ্ৰী ধীৰেন চন্দ্ৰ মহন্ত, লগতে নিৰ্দিষ্ট বক্তা হিচাপে আছিল ডক্টৰ অতুলানন্দ গোস্বামী আচাৰ্য। এইসকলক আমি এই ধৰ্মালোচনীখনৰ হেৰি হিচাপে মাতিছিলোঁ। হয়, স্মৰণিকাখনত আমাৰ এই নামঘৰৰ প্ৰতিষ্ঠাৰ পৰা আজিলৈ যিসকল মহান ব্যক্তিয়ে এই নামঘৰটো প্ৰতিষ্ঠা কৰি থৈ গ'ল, তেখেতসকলৰ মহান স্মৃতি বিজড়িত সকলো কাহিনী, লগতে কোন কোন মহান ব্যক্তি এই নামঘৰটো প্ৰতিষ্ঠা কৰিলে তেওঁলোকক স্মৰণ কৰা হৈছে। আৰু লগতে আজিলৈ যিসকল ৰাইজ গয়ৰ লগতে ডেকা বন্ধুৱে উদ্যোগ লৈ এই নামঘৰটো প্ৰতিষ্ঠা কৰিলে, এই স্মৰণিকাখন এখন দলিল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এই স্মৰণিকাখন আমি প্ৰকাশ কৰিলোঁ।